নমস্কাৰ আজিৰ এই ভিডিঅ'টোত পাঁচটা প্ৰশ্নৰ কথা আলোচনা কৰিব বিচাৰিছো আৰু এই পাঁচটা প্ৰশ্ন মোৰ নহয় পাঁচটা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাদেৱে অজিত কুমাৰ ভূঞাদেৱে সাম্প্ৰতিক পৰিস্থিতিক কেন্দ্ৰ কৰি অসম আৰক্ষীক উদ্দেশ্য কৰি এই পাঁচটা প্ৰশ্ন উত্থাপন কৰিছে পাঁচটা প্ৰশ্ন মাথো আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো আৰু আপোনালোকে ধাৰণা কৰিব পাৰিব কেনে এটা পৰিস্থিতি বৰ্তমান বিৰাজ কৰি আছে প্ৰশ্ন নম্বৰ 1 ৰকিবুল হুছেইনৰ দেহাৰক্ষী গৰাকীক সেইদিনা নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে উত্তেজিত এটা গুণ্ডা বাহিনীয়ে পুলিচ পোছাক পৰিহিত দেহাৰক্ষী গৰাকীক চৰ লাঠ বুকু সকলো খুদাইছে এজন কৰ্তব্যৰত পুলিচক আক্ৰমণ কৰা সকলো পুলিচৰ বাবে চৰম অপমানজনক নহয়নে এই ঘটনা অন্য ৰাজ্যত হোৱা হলে কি হলহেতেন এইটো প্ৰথম প্ৰশ্ন উত্থাপন কৰিছে সাংবাদিক গৰাকীয়ে 2 নম্বৰত উত্থাপন কৰা প্ৰশ্নটো হৈছে যে অসমৰ ৰাইজে এই ঘটনাক নিন্দা কৰিছে ইমানৰ পিছতো দেখা গৈছে যে অসম পুলিচে মৌনতা অৱলম্বন কৰিছে শাসক দলৰ পৃষ্ঠপোষকতা অবিহনে এনে আক্ৰমণ কেতিয়াও সম্ভৱ নহয় আচৰিত কথা যে চৰম এই দুৰ্ভাগ্যজনক ঘটনাটোৰ প্ৰতি অসম পুলিচে এতিয়ালৈকে কোনো অফিচিয়েল ষ্টেটমেন্ট দিয়া আমাৰ চকুত পৰা নাই এসময়ত সুনাম থকা অসম পুলিচ সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে যাৰ বাবে আইনৰ শাসন এতিয়া সুদূৰ পৰাহত এই প্ৰশ্ন উত্থাপন কৰিছে সাংসদ অজিত কুমাৰ ভূঞাদেৱে 3 নম্বৰত আৰু এটা কোৱেশ্চন উত্থাপন কৰিছে যে ৰকিবুল হুছেইনৰ দেহাৰক্ষী গৰাকীৰ কাৰ্বাইন কাঢ়ি ল'ব খোজাটো সাধাৰণ ঘটনা নহয় গুণ্ডা বাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদ অবিহনে এই ভয়াবহ কাম কেতিয়াও সম্ভৱ নহয় অসম পুলিচৰ ওপৰ মহলৰ বিষয়ে সকলোলৈ উষ্মা প্ৰকাশ কৰি এটা কথা ক'ব খুজিছো মনে মনে থাকি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত এনে ঘৃণনীয় কাৰ্যকো পৰোক্ষভাৱে সমৰ্থন জনোৱা নাইনে এবাৰ ভালদৰে ভাবি চাওক পুলিচৰ খাকিত গুৰ মাৰিছে কথাটো কিমান ভয়াবহ এবাৰ ভাবি চাওক নহলে এদিন আপোনালোকৰ গাটো এই গুৰ আহি পৰিবহি এই প্ৰশ্ন উত্থাপন কৰিছে সাংসদ অজিত কুমাৰ ভূঞাদেৱে শেষত 5 নম্বৰ প্ৰশ্নটোত আছে মনত ৰখা ভাল যে অসম পুলিচৰ প্ৰতি ৰাইজৰ আস্থা দ্ৰুত গতিত কমি আহিছে ইয়াৰ বাবে দায়ী কোন এছাম উচ্চপদস্থ বিষয়া নহয়নে ঘটনাটোৱে অসম পুলিচৰ অসহায় ৰূপটোক প্ৰকট কৰি তুলিলে এই পাঁচটা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাদেৱে আমি জানো যে দিনৰ পোহৰতে ৰূপৈহাটত যি ঘটনা সংঘটিত হৈছিল কেমেৰাত স্পষ্টভাৱে অপৰাধী আৰু দুৰ্বৃত্তবিলাকক দেখা যায় ইমানৰ পিছতো আজি প্ৰায় 2 দিন পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই দিনৰ পোহৰত এনে ধৰণৰ ঘটনা সংঘটিত কৰা দুৰ্বৃত্তকাৰীবিলাকৰ নাম বিধানসভাত মন্ত্ৰীয়ে বিবৃতি দি প্ৰকাশ কৰিব লগা হৈছে তাৰ পিছতহে ৰাইজে গম পাইছে অন্যথা স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা এই কথা ৰাইজক জনোৱা হোৱা নাই সংবাদমেল পাতি জিলা প্ৰশাসনে এই কথাবিলাক ৰাইজক জনোৱা নাই সদনৰ ভিতৰৰ সদনৰ মজিয়াৰ পৰাহে এই কথাবিলাক ক'ব লগা হৈছে আৰু ইয়াৰ পিছতো প্ৰায় 24 ঘণ্টা পাৰ হৈ গৈছে কোনো ধৰণৰ অপৰাধী এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই হয়তো সাংবাদিক বা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাদেৱে আৰক্ষীৰ এনে অসহায় অৱস্থাটোকেই এই ফেচবুক পোষ্টৰ জৰিয়তে তুলি ধৰিবলৈ বিচাৰিছে স্থানীয়ভাৱে ৰাইজে এই কথা উল্লেখ কৰিছে যে ইয়াতে যিবিলাক দুৰ্বৃত্তৰ কথা ইয়াতে কোৱা হৈছে যিবিলাক দুৰ্বৃত্ত কেমেৰাত দেখা গৈ আছে ইয়াৰে সৰহ সংখ্যকে অতি সাধাৰণ লোক বিভিন্ন প্ৰকাৰে হয়তো তেওঁলোকক কোনোবাই প্ৰলোভন দিছে আৰু তেওঁলোকে এনে ঘটনা সংঘটিত কৰিছে গতিকে এনে ধৰণৰ সাধাৰণ যুৱকৰ এগৰাকী সাংসদৰ সৈতে কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা থাকিব নোৱাৰে ইমানৰ পিছতো সাংসদ এগৰাকীক দিনৰ পোহৰত কিয় আক্ৰমণ কৰিলে ইয়াৰ আৰত কি আছে ইয়াৰ ৰহস্য কি এই ধৰণৰ ঘটনাবিলাক তদন্তৰ আওতালৈ আহিবনে এই ঘটনাটোৱে অতি তীব্ৰ ৰূপে এইটো প্ৰচাৰ চলি থকাৰ সময়তে আজি ইউএছটিএমৰ উপাধ্যক্ষ মহবুবুল হকক আটক কৰা হৈছে কোৱা হৈছে যে মহবুবুল হকৰ প্ৰতিষ্ঠানত নকল যোগান নধৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগৰ ভিত্তিত মহবুবুল হকক নিহাৰ ভাগত আটক কৰি লৈ যোৱা হৈছে কিন্তু আমাৰ এইফালে দিনৰ পোহৰত দুৰ্বৃত্ত টিগিল গিলাই ফুৰিছে আক্ৰমণ কৰিছে তাৰ পিছতো কিন্তু প্ৰশাসনে এই স্পষ্ট ৰূপে দেখা যোৱা দুৰ্বৃত্তবিলাকক আটক কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ আৰৰ ৰহস্য কি আছে এই দুৰ্বৃত্তবিলাক কোনো ধৰণৰ বিজয় মালিয়া নেকি নীৰৱ মোদী নেকি যে এইবিলাকক ধৰিবলৈ তেওঁলোকে এতিয়া প্ৰধানমন্ত্ৰীৰ আদেশৰ বাবে অপেক্ষা কৰি আছে নেকি এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে অকল অজিত কুমাৰ ভূঞাই নহয় সাধাৰণভাৱে স্থানীয়ভাৱেও জনসাধাৰণৰ মনত এই প্ৰশ্ন উত্থাপন হৈছে যে দুৰ্বৃত্তক কিয় এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসনে কিয় আটক হোৱা নাই এই প্ৰশ্নবিলাকৰ উত্তৰ ৰাইজে বিচাৰি থাকিব যেতিয়ালৈকে এনে ধৰণৰ দুৰ্বৃত্ত আটক নহয় তেতিয়ালৈকে বিচাৰি থাকিব কাৰণ
যি ভয়াবহ ঘটনা সংঘটিত কৰিছে, যি এক লজ্জাজনক ঘটনা সংঘটিত কৰিছে, জনসাধাৰণে এক পাহৰিবলৈ অলপ সময় লাগিব। ৰাজনৈতিক নেতাসকলে হয়তো পাহৰি যাব। হয়তো সেইকাৰণেই এতিয়া উচ্চতম ন্যায়ালয়ে নেতাসকলক ক'ব লগা হৈছে যে আপোনালোকে নিজৰ কাম কৰক, গো মাংসত আপোনালোক লাগি নাথাকিব। প্ৰসংগটোক লৈ কালি টিভি চেনেলত এটা টক শ্ব' চাই আছিলোঁ। নিতুমণি শইকীয়াদেৱৰ প্ৰতিদিন টাইমত সেই টক শ্ব'টোত উপস্থিত আছিলে বিধায়ক ৰামকৃষ্ণ ঘোষ, আৰু ৰামকৃষ্ণ ঘোষে এই কথা কৈছে যে চৰকাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছুমান কথা থাকে, কিছুমান টেকনিকেল কথা থাকে, সেইকাৰণে তেওঁলোকক এতিয়ালৈকে আটক কৰা হোৱা নাই। স্টেটমেন্ট দিছে, নামবিলাক কৈছে, কোনে কোন ইনভলভ আছে কৈছে, আৰু ইতিমধ্যে এইটোৰ জাষ্ট প্ৰক্ৰিয়া চলি আছে, আৰু ইতিমধ্যে এটা ইনকুৱাৰী কমিটি ডিক্লেয়াৰো কৰিছে আজি, আৰু তাৰ পিছত ষ্টেপ বাই ষ্টেপ হ'ব। এতিয়ালৈকেতো হোৱা নাই না, এতিয়ালৈকে যে ধৰিব পৰা নাই এটাও কালপিতক। এইটো চিনাকি চবৰে নাম জানে সকলোৱে, 20 জন মানুহৰ নাম ৰখিবলৈ হৈছে, আজি থানাতো জনাইছে। নাই নাই, তেখেতসকলে ইমান ইমিডিয়েটলি চব বিচাৰিছে, ইমিডিয়েটলি বিচাৰিছে, এতিয়াই হ'ব লাগিব, তেনেকুৱা নহয়। চৰকাৰ এখন চলে, তাৰ বিভিন্ন নিয়ম প্ৰক্ৰিয়া থাকে, প্ৰক্ৰিয়াৰ মাধ্যমে যাব লাগিব, কৰিব, আৰু এখন কৰে। দুৰ্বৃত্ত অপৰাধীক আটক কৰাৰ লগত চৰকাৰ পৰিচালনাৰ কি সম্পৰ্ক আছে? দুৰ্বৃত্ত অপৰাধীক যি আক্ৰমণকাৰী আছিলে সেইবিলাকক পুলিচে আটক কৰিব, অসম আৰক্ষীয়ে আটক কৰিব। সেই দুৰ্বৃত্তসকলৰ সৈতে চৰকাৰ পৰিচালনা হোৱাৰ কি সম্পৰ্ক আছে? এই বিধায়কগৰাকীয়ে সেই কথাটো স্পষ্ট নকৰিলে, আৰু বিধায়কগৰাকীৰ সেই কথাটো শুনাৰ পিছত আমাৰ মনত এই প্ৰশ্ন উত্থাপিত হৈছে যে দুৰ্বৃত্তক আক্ৰমণ কৰাৰ সৈতে চৰকাৰ পৰিচালনাৰ লগত কি সম্পৰ্ক আছে?